আলু মিঠাতেল বিলাহী মাছ আৰু হেই বুঢ়া কি হ'ল একদম টমটমত মনে মনে যে এই পিকনিক এটা আছে পিকনিক পিকনিক যাবৰ কাৰণে আপুনি মনে মনে একদম টমটমত আৰু হেৰি কৰি আছে ন নহয় ইয়াতে বহি পেলাই সেই আমাৰ টমটমৰ যিখিনি মানুহ আছে নহয় তেওঁলোকো যাব আমি কেইটামান ওলাইছো ইয়াতে বহি পেলাই বোলো হিচাপটো মোকেহে দায়িত্ব দিয়া সিহঁতে তাকে মানে মই লিষ্টখন বনাই আছো তাৰমানে আমি যাব নোৱাৰো হা তাৰমানে আমি যাব নোৱাৰো তোৰো যাবলৈ মন আছে মন অকণমান থাকে আৰু আমাৰ মানুহ মোটামুটি হৈ আছে যাব মন কৰিছ ন মন কৰিছো বাৰু কি বাৰু বনাওকচোন বাৰু কি লিষ্ট বনাই আছে ন লিষ্ট বনাই আছো এইখিনিতো আলু হ'ল 2 কেজি মিঠাতেল 1.5 লিটাৰ বিলাহী 2 কেজি মাছ 3 কেজি গাহৰিটো কিমান ল'ব লাগিব গাহৰি 6 কেজি 8টা মানুহ কি গাহৰিও থাকিব হা গাহৰি নহ'লে কি হয় পিকনিক হে গাহৰি থাকিব সেই কিয় হ'ল গাহৰি থাকিব বুলি কৈছে যে গাহৰি নাথাকিলে পিকনিক হ'ব নেকি কচোন তই ইমান কিয় উচপ খাই আহিছ গাহৰিৰ কাৰণে গাহৰি কথা কৈছে ৰ'ব গাহৰি বুজিছে মই অকণমান বহি লৈছো দেই এই যে গাহৰি কথা কৈছে আপুনি গাহৰি খাওঁ নে নাখাওঁ সুধিছে গাহৰি যে যদি কিবা কাৰণত নহয় আমাৰ ঘৰৰ ওচৰত আমাৰ ঘৰখন দেখিছে নহয় আপুনি দেখিছো আকৌ আমাৰ ঘৰৰ ওচৰত বেছি মানুহ নাই 10-12 ঘৰ মান আছে কিন্তু কোনোবাই যদি কিবা কাৰণত গাহৰি আনিলে মই এসপ্তাহ হলে ঘৰত ভাত নাখাওঁ আৰু ঘৰত হুলস্থুল হৈ যায় গাহৰি বুলি ক'লে আপুনি জানেন নাই কি কথা ক ভাত নাখাওঁ হুলস্থুল কৈছো নহয় মই আমাৰ ঘৰৰ ওচৰত যদি কোনোবাই গাহৰি অনা মই গম পালো কিবা কাৰণত তই ইমান বেয়া পাও নে কথাটো শুনক আপুনি কিবা কাৰণত যদি মই গম পালো আমাৰ ঘৰৰ ওচৰত কোনোবাই গাহৰি আনিছে মই এসপ্তাহলৈ ঘৰত ভাত পানী বন আৰু হুলস্থুল হৈ যায় কিহৰ কাৰণে মানে যদি গাহৰি মোক ঘৰত আনি নিদিয়ে খাবলৈ তেতিয়া হুলস্থুল লাগি যায় মই বহুত ভাল পাওঁ মই পিকনিক যামেই কিন্তু এই গাহৰি আছে বুলি যে ক'লে মই পিকনিক যামেই আকৌ দেই সেইটো কথা মানুহ মাৰিবি দে মই ঘৰত আনি নিদিলে খাবলৈ নাপালে মাৰিবি দেই মোৰ নামটো লিখক कैसा लगा मेरा मजाक